Hey guys, assalamu alaikum. Welcome back to my channel. আশা কৰো আপোনালোকে সবে ভালে আছে। মইতো আছো ভালে। তো এতিয়া বাজিছে 11:30 আৰু এতিয়াতো ৰমজান মাহ চলি আছে। তো ৰাতিপুৱা আজি কিচেনত সোমাইছো। বলক আপোনালোকক দেখুৱা আজি বহুত বেছি ইফতাৰ বনাম। তো আপোনালোকক দেখুৱা মই কি বনাও। ইয়াতে বুট ৰাতিয়ে মই ভিজাই থৈ দিছো আৰু বৰাৰ কাৰণে দালি ভিজাই থৈছো। মটনখিনি পুৰা ধুই লৈছো। মানে আধা কাম প্ৰায় শেষে মোৰ আৰু দাল মানে ফ্ৰুট কাস্টাৰ্ড বনাম। গাখীৰখিনি ইয়াতে ৰেডি কৰিছো আৰু বেলেগ গাখীৰ আছে এইখিনিও গৰম কৰিছো। ইয়াতে চিকেন আনিছে, চিকেনখিনি ধোৱা বাকি আছে আৰু মাছ আছে, মাছটো মাহতে ধুই আছে। ফলবিলাক এইবিলাক ফ্ৰুটছ বহুত আনিছে কাৰণ আজি ইফতাৰী মই বেলেগক দিম, যাৰ কাৰণে আজি পুৱাই কিচেনত সোমাব লগা হৈছে আৰু বহুত বেছি ইফতাৰ বনাব লাগিব। আৰু ইয়াতে বানানা তো আপোনালোকক অলপ কৰি ফ্ৰুটছ মানে গোটেই বস্তুখিনি দেখুৱাই দিলোঁ। আৰু ইফালে যে ফ্ৰুট কাস্টাৰ্ড বনাম, তো ফ্ৰুট কাস্টাৰ্ডৰ কাৰণে গাখীৰখিনি আধা কাম হৈ গ'ল। এতিয়া বাজে 2টা, আধা কাম হৈ গ'ল। কাস্টাৰ্ডৰ কাৰণে গাখীৰখিনি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিছোঁ। এতিয়াও ফ্ৰুটছ কাটাই নাই, কাটিম এতিয়া। আৰু ইয়াতে মটনখিনি হৈ গ'ল। কালাৰ চাওক না, ইমান ধুনীয়া হৈছে, টেষ্টি। তো ৰোজা খোলাৰ পিছতহে খাব পাৰিম ইফতাৰীৰ পিছত। ইফালে হৈছে চিকেন ৰেডি, চিকেন বিৰিয়ানী বনাম, যাৰ কাৰণে চিকেনখিনি ৰেডি হৈ গৈছে। আৰু ইয়াতে চেহেৰিৰ কাৰণে মাছ বনাইছোঁ। মাছৰ কালাৰটো আহিছে, ইমানো ভাল অহা নাই। তো অ'কে কাৰণ চেহেৰিত লাইট খাব লাগে, চবসময় হেভি খাব নোৱাৰে। আৰু ইয়াতে বুট সিজোৱাৰ কাৰণে বহাই দিছোঁ। ইফালে পিঁয়াজ যে ক'লোঁ অলপ কাটিছোঁ আৰু বাকীখিনি ভণ্টিটো আহিলে কাটিব। আৰু কিচেনৰ হালত চাওক নাই, ইমান লেতেৰা হৈছে, চাৰিওপিনে খালি বস্তু লেতেৰা। তো হৈ গ'ল। তো বাকীখিনি দেখুৱাই আছোঁ। এতিয়া বুটখিনি সিজোৱাৰ পিছত অলপ ৰেষ্ট কৰিম, তাৰপিছত বাকীখিনি বনাম। আৰু এই কিহৰ আৱাজটো হয়তো আহি আছে, বন্ধ কৰি দিওঁ চিমনিৰ। তো বন্ধ হৈ গ'ল চিমনি। আৰু বুটখিনি সিজোৱা হ'লে অলপ ৰেষ্ট ল'ম। আৰু দালিখিনিতো বটিব আছে, তো ভণ্টিখিনি বটিব। ভণ্টি অহাৰ পিছত তাই দালি বটিব, পিঁয়াজ কাটিব। আৰু কিচেনৰ হালাতটো একদমেই লেতেৰা হৈ গৈছে। তো বলক পিছত লগ পাই আছোঁ আপোনালোকক। ৰাইতা বনাম। তো দৈ আনিছে কালি, দৈখিনি বহুত ধুনীয়া। আৰু ৰাতিৰে চব্জি বাচিছে, দৈখিনি ওলাই থলোঁ, নহ'লে বেছি ঠাণ্ডা হৈ যাব। আৰু এটা বস্তু কালি আনাৰসৰ আটা আনিছে, তো মোৰ ফেভৰেট হয়, বহুত বেছি ফেভৰেট হয়। এইটো হৈছে আপোনালোকৰ লগত দেখুৱা আমৰ পাপৰ। মই বহুত বেছি ভাল পাওঁ খাই। বিয়াৰ আগত মানে আব্বাই আনিছিল মানে আচলতে আব্বা অনা নাই। এইটো আমৰ পাপৰটো আমাৰ ইফালে পোৱা নাযায়, শুকান খেতি মাৰি আছে। আচলতে আমৰ পাপৰটো আমাৰ ইফালে বেছি পোৱা নাযায়। এইটো ৰাজস্থানৰ ইফালৰ পৰা আনে বেছি, দিল্লী ৰাজস্থানৰ ফালে। তো আব্বাৰ এটা মাৰোৱাৰী বন্ধু আছে, তেখেত আনে আৰু মোৰ কাৰণে, স্পেচিয়েলি মোৰ কাৰণে আনে, বহুতখিনি আনে। মই বহুত বেছি ভাল পাওঁ যে সেইকাৰণে। কিবা কথা ক'ব ধৰিলে চিঠি মাৰে। তো তাহানে ফটোটা কালি আনিছিল, বহুত ভাল লাগে। তো ইফতাৰীত এইটো স্পেচিয়েলিটো হ'ব মোৰ কাৰণে, বহুত টেষ্টি হয়। এতিয়া ঘড়ীত 4:30 পাৰ হ'ল, ঘড়ী বাজিছে 4:30 পাৰ হ'ল। বাকী কাম চব হৈ গ'ল, অলপ আছে। তো ফ্ৰুটছখিনি কাটি পূৰা টেবুলত সজাই থৈ দিছোঁ, মাহঁতে দি দিব, ৰেডি কৰি থৈ দিছোঁ গোটেইখিনি কাটি। আৰু ফ্ৰুট কাস্টাৰ্ডখিনিও হৈ গ'ল বনোৱা, আপোনালোকক দেখুৱালোঁ এবাৰ। আৰু গোটেই কাম হৈ গৈছে, মানে বাকী আছে অলপ সোনকালে কৰিলোঁ। আৰু ইয়াতে বৰা ভাজি আছোঁ, বৰা হৈছে, অলপ বাকী আছে, এইখিনি বাকী আছে আৰু অলপ বহাই দিছোঁ, এইখিনি মানে ভাজিলে হৈ গ'ল। আৰু ইফালে বুটটো বনাই আছোঁ। আৰু বিৰিয়ানী মানে দুবাৰ কৰি বনালোঁ। তো এইখিনি হৈ গৈছে আৰু এবাৰ বহাই দিলে হৈ গ'ল বিৰিয়ানী। ইয়াতে মোৰ অলৰেডি বিৰিয়ানী হৈছে। এইখিনি পূৰা চাওক না, ইমান ধুনীয়া হৈছে ন, দেখাতে বেছি ভাল লাগে, খাৱাত কেনেকুৱা হয় গম নাপাওঁ। তো মাহঁতে ৰেডি কৰিব, ইফালে দুয়োফালে বিৰিয়ানী।
এতিয়া ইফতাৰ কৰা বহুতখিনি টাইম হ'ল, ৰেষ্ট লোৱা। এতিয়া হানাফক অলপ কিতাপ লৈ বহাইছোঁ কাৰণ তাৰ এক্সাম চলি আছে, নপঢ়ালে নহয়, কিন্তু এনাৰ্জিটো নাথাকে। হানাফক দেখুৱাব কৈ আছে, তো তাই কিতাপ পঢ়াই আছোঁ আৰু অলপ পিছত চাহ খাম। তো তাৰ আব্বা আৰু মই চাহ খাওঁ ৰাতি। এতিয়া প্ৰায় 9টামান হ'লে আৰু আজি দিনটো বহুত বেছি ভাগৰ গৈছে, বহুত বেছি। তো 1 মিনিট, বহুত বেছি ভাগৰ লাগিছে। যিখিনি পাৰিছোঁ দেখুৱাইছোঁ, আশা কৰোঁ ভাল লাগিব। মোৰ দিনটো কেনেকৈ গ'ল ৰমজান মাহত, মানে আজি ইফতাৰটো অলপ বেছি বনাইছোঁ কাৰণ মানুহক দিলোঁ, তো সেইকাৰণে কাম বেছি আছিল আৰু এনেকৈ দিনটো পাৰ হ'ল। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আজি। বহুত দিন পিছত লগ পাই কিনে, মানে বহুত দিন পিছত ব্লগ দিলোঁ। আশা কৰোঁ ভাল লাগিছে। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব কেনেকুৱা হৈছে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ লগত